কিন্তু মোৰ সময়লৈ ভয় লাগে যদি কেতিয়াবা কিবা কাৰণত মই কেতিয়াও তুমি আনৰ হৈ যোৱাটো সহ্য কৰিব নোৱাৰিম আমি দুয়োৰে হৈ থাকিম হ'বনে বিকজ উই আৰ মেড ফৰ ইচ আদাৰ পাৰ্থ তই হোৱা নাই নাই টোপনি অহা নাই ৰিয়া টোপনি গৈছে কি হ'ল এই ৰাতিখন তই কি চিন্তা কৰি আছ নাই নিজৰ লাইফটোৰ কথা ভাবি আছোঁ মই বাৰু নিজেই বৰ স্বাৰ্থপৰ হৈ গৈছোঁ নেকি মানে আপুনি মোৰ ভণ্টিক বিয়া পাতিব পৰাকৈ প্ৰস্তুত নোহোৱাটো স্বাভাৱিক কথাটো ময়ো নভবা নহয় আৰু এই পুলিচটো কম নহয় দেই আৰে সেইটোৱেতো মোৰ ভয় লাগিছে ন কিবা যদি নকৰোঁ নহয় আমি কিন্তু ডাইৰেক্ট ফচিলোঁ মই তোক কৈ থলোঁ চাবা মইতো তোমাৰ একো কথা লুকোৱা নাই তাই মানসিকভাৱে সুস্থ হৈ নাই বুজিছ আৰু মোৰ মতে কালি তাই সেই ল'ৰাকেইটাৰ মাজৰ কাৰোবাক দেখিছে কি তাৰ মানে তাই সিহঁতক চিনি পাইছে চিনি পাইছে কিন্তু ক'ব পৰা নাই নহয় এই তই তাইক ভালকৈ সুধিবিচোন সুধিছোঁ একো ক'বই পৰা নাই মই চাক্ৰেটিছৰ লগতো কথা পাতিছোঁ তেওঁক সেই একেটা ইংগিতেই দিছে তাই যাতে কোনো কাৰণত উত্তেজিত নহয় সেই কথাটো মন কৰিব দিছে আৰু বেছিকৈ কথা সুধি তাইক মানে অতিষ্ঠ কৰিবলৈ মানা কৰিছে অ' বাই মই কথা এটা ভাবিছোঁ ৰচোন তই চাগে এইকেইদিন ঘৰৰ কামবোৰ অকলে অকলে কৰি অসুবিধা পাইছ ন এই কিবা এটা কৰিব লাগিব ৰ হ'ব দেচোন এই তই সেইবোৰ চিন্তা কৰিব নালাগে নহয় আগতে জানো সকলো কাম মই নকৰিছিলোঁ ন কৰিছিলি এতিয়া আৰু মই গৈ থাকোঁ দে তই চাবি কিবা অসুবিধা হ'লে মোক ফোন কৰিবি বাইদেউ অ বাইদেউ বাইদেউ বাহিৰৰ পৰা ইমান মাতিলো মাত বোল নিদিয়া দেখি একেবাৰে সোমাই আহিলো মই ৰম্ভা কি হ'ল তোমাৰ অ বাইদেউ আজি বহুদিনৰ আগতে মোক মতা মানুহটোৱে এৰি গ'ল খাবলৈ নাই পিন্ধিবলৈ একো নাই অ বাইদেউ বিশ্বাস কৰক আজি 3 দিন ধৰি মই একো এটা খোৱা নাই জানেনে হ'ব ৰ'বা নাকান্দিবা ভিতৰলৈ অ বলক হেল্ল' অঁ কেইটামান বিশেষ কথাৰ বাবে তোমাক লগ পাব লগা আছে নহয় কালিৰ কেছটোক লৈ মানে তোমাৰ লগত অলপ কথা আলোচনা কৰিব লগা আছে অঁ মই কালি অহা ৰেষ্টুৰেণ্টখনৰ বাহিৰতে আছোঁ CCTV ফুটেজ লৈছোঁ মই ঠিক আছে তোমাৰ দাদাটো কিয় এনেকুৱা বাৰু কেনেকুৱা কিবা ইমান বৰ কি তুমি মোৰ দাদাৰ কথা এনেকৈ ক'ব পাৰিছা ক'বলৈ বাধ্য তুমি বেয়া পালেও উপায় নাই বাট ডোণ্ট ৱাৰি তোমাৰ দাদাক বহুত সোনকালে মই ৰোমান্টিক বনাই আছোঁ এইজনীহে মোৰ বৌ মই জানো তুমি পাৰিবা আৰু এই ক্ষেত্ৰত তোমাক যিয়ে হেল্প লাগে আই এম অলৱেজ উইথ ইউ অ'কে এতিয়া তুমি যোৱা পঢ়াগৈ মোৰ লগত লাগি থাকিব নালাগে মই পঢ়ি থাকিম আৰু তুমি কিটচেনত অকলে থাকিবা হয় বাইদেউ আজি ঘৰৰ সকলোবোৰ কাম মই কৰিম আৰু খানাও মই অকলে ৰেডি কৰিম তুমি জাষ্ট টেষ্ট কৰিবলৈ আহিবা কিবা হেল্প লাগিলে ৰাণীটো আছেই ঠিক আছে তেন্তে হ'ব কিন্তু খানা টেষ্টি বনিব লাগিব ডোণ্ট ৱাৰি আজি মোৰ হাতৰ যাদু ঘৰৰ সকলোৱে গম পাব অ'কে কিনো হ'ল তোমাৰ কিবা অলপ খোৱাচোন নহ'লে গাটো বেছি বেয়া লাগিব আৰু তুমি নাখালে মোৰ অকলে অকলে খাবলৈ ভালো নালাগে খোৱাচোন কিনো জোৰ কৰি আছে আপুনি মোৰ মন যোৱা নাই বুলি কৈছোনে নাই আপোনাক হ'ব দিয়া নকওঁ আৰু ভাইটিয়ে বাৰে বাৰে কোৱা বাবেহে তোমাৰ যদি গাটো বেয়া লাগিছে যোৱা খোৱাগৈ কাম গোটেইখিনি ময়ে কৰিম নাই
নুহো মই সিহঁতে চব বৰবাদ কৰি দিব কোন সিহঁত নাজানো মোৰ কিন্তু সিহঁতলৈ ভয় লাগে নয়না তুমি কালৈকো ভয় নকৰিবা অকণো চিন্তা নকৰিবা আমি আছো নহয় তোমাৰ লগত অ' বাইদেউ মোক এনেকুৱা এটা শক্তি লাগে যাতে সিহঁতে নহয় কোনেও মোৰ সংসাৰখন ভাঙিব নোৱাৰে তুমিনো কিয় সেইবোৰ চিন্তা কৰি থাকা কোৱাচোন কোন আহিবনো তোমাৰ সংসাৰখন ভাঙিবলৈ নাই কাকো মই বিশ্বাস কৰিব নোৱাৰো সকলোৱে যেন মোক তুমি এই বেয়া চিন্তাবোৰ মনলৈ নানিবাচোন ৰ'বা এটা কাম কৰিম মই কি কাম এজন খুব নাম থকা বাবা আছে তেওঁৰ পৰা মই তোমালৈ এটা তাবিজ লৈ আহিম সকলো ভাল হৈ যাব সঁচাকৈ সঁচাকৈ তেন্তে আপুনি আজিয়ে তাবিজটো আনি দিবচোন কিন্তু কথাটো আপুনি কাকো নক'ব নকওঁ দিয়া ঠিক আছে মই আজিয়ে আনি দিম এতিয়া অকণ খাবা নহয় খাম বহা খোৱা আকৌ খোৱা ই সুজিত ইয়ে আচলতে কিবা কিবি কথা লগাই দুবৰীৰ মনটো সলনি কৰি দিলে আৰে মইতো নিজৰ ঘৰখন ত্যাগ কৰি তাইক আপোন কৰিব ওলাইছিলোঁ আৰু সি ইমানেই নিজ যে মানুহক নিজৰ উদাৰতাখিনি দেখাবলৈ ভনীয়েকক বিয়া কৰাই গোপনে দুবৰীৰ লগত বন্ধু হৈ সি মোৰ লগত এনেকুৱা এটা লেতেৰা চাল খেলিলে তাক মই কি যেতিয়া তেতিয়া এইবোৰ কৰি থাকা হা দেখা নাই মই এটা টেনশ্যনত আছোঁ Oh no. That. কি যে কৰি দিলোঁ মই কি হ'ল সোনকালে আহিম বুলি কৈছোন দেৰিয়ে কৰি এই ৰ সোনকালে আজৰি হ'ব লাগিব নহয় এই ওলালে নহয় না কিনো হৈছে জানো ছোৱালীজনী একেবাৰে গুজুক মাৰি বহিয়ে থাকে মই বহুত লাগিহে উলিয়াইছোঁ তাইক ক'ত আছে ৰুমতে আছে ৰচোন শুনচোন এই আজি ৰাতিপুৱা যে আহিছিলে মানুহজনী ৰম্ভা নামৰ মই তাইক আমাৰ ঘৰতে থাকিবলৈ কৈছোঁ ঠিক আছে তাৰপিছত মানে কেও কিছু নোহোৱা মানুহটো আমাৰ ঘৰতে থাকিলে আমাৰ সহায়ো হ'ব দেচোন হয় দে মই মানুহজনী বিচাৰি আছিলোঁ হয় নেকি ভালেই হ'ল দে মই আকৌ চিন্তাহে কৰি আছোঁ তই বা কি ক একো নহয় দে থাকিব যা তই ৰেডি হগৈ তাইক অকণমান ফুৰাই চকাই আনিলে তাইৰ মনটো মুকলি হ'ব তোলৈ কিবা আনিব লাগিব নেকি নালাগে দে বা তুমি ৰেডি বঢ়িয়া কি হ'ল মোৰ দেৰি হ'ল নেকি বাৰু মানে তুমি ৰেডি হৈ থকা বহুত দেৰি হ'ল নেকি ক'ৰবালৈ ওলাই আহিবলৈ মনটো এনেকৈ মাৰি থাকে নে মোৰ দেৰি হোৱাৰ কাৰণে অকণ খং উঠিছে চৰি জানাই নহয় মোৰ ব্যস্ততাৰ কথা পটকৈ আহোঁ বুলি ক'লে আহিবই নোৱাৰো দেখোন তুমি 5 মিনিট দিয়া মই ৰেডি হৈ আছোঁ ঠিক আছে মোৰ দেখোন কিবা ভয় ভয় লাগিছে যদি এই ভয় কিয় কৰা মই দেখোন থাকিমেই তোমাৰ লগত আজি তোমালোকৰ ঘৰলৈকো যাম বুলি ভাবিছোঁ নহয় মা গাটো যে বেয়া খবৰ এটা কৰি আহিম আৰু আমাৰ অকণ ফুৰাও হ'ব দিয়াচোন আচলতে মোৰ কিবা এটা কথাত বিৰাট খং উঠি আছিলে মোৰ ওপৰত খং উঠিছিল তোমাৰ নাই তোমাৰ ওপৰত কিয় খং উঠিব একচুৱেলি মোৰ ফ্ৰেণ্ড এজনৰ ওপৰত খং উঠি আছিলে চিন্তা নকৰিব দেউতা ভগৱানৰ ওপৰত বিশ্বাস ৰাখক সকলো ঠিক হ'ব সোনকালে তই আহিলি ভালে কৰিলি মাহঁতে এইকেইদিন তোৰ কথা সুধিয়ে আছে এই বাইদেউৰ ভাল নহয় ভাল
ৰিয়া, আই এম এক্সট্ৰিমলি চৰি ৰিয়া। আচলতে মোৰ কিবা এটা কথাত বিৰাট খং উঠি আছিলে। মোৰ ওপৰত খং উঠিছিল তোমাৰ? নাই নাই, তোমাৰ ওপৰত কিয় খং উঠিব? একচুৱেলি মোৰ ফ্ৰেণ্ড এজনৰ ওপৰত খং উঠি আছিলে। সি মোক বিজনেছত বৰ বেয়াকৈ চিট কৰিছে। চ' বেলেগৰ খং মোৰ ওপৰত কিয় উঠাবা? কি বুলি ভাবিছা তুমি মোক? আহা, মই চৰি কৈছোতো। আৰু মানুহ মাত্ৰেই ভুল হয়, তুমি জানাই ভালকৈ। নেক্সট টাইম এনেকুৱা কেতিয়াও নহয়। প্ৰমিছ? প্ৰমিছ। ভাল বুলিনো কি ক'বা, আছোঁ আৰু যেনে তেনে। এওঁৰহে কিয় জানো এনেকুৱা হ'ল। আজি কিছুদিন ধৰি ইটো সিটো বেমাৰে লগেই নেৰা হৈছে দেখোন। এনেকুৱা বয়সত সৰু সুৰা ইটো সিটো হৈয়ে থাকে। দৰৱ খাইছে না, ভাল হ'ব দিয়ক। এৰা, তোমাৰ ডিউটি কেনে চলিছে? আছে আৰু কিনো ক'ব পুলিচৰ ডিউটি। বাইদেউৰা ভালে আছে নহয়? বা ঠিকে আছে। তেখেতকো লগত লৈ আহিব লাগিছিল। নহয় মানে আমি হঠাৎ আহিব লগা হ'ল যে। মাৰ গাটো বেয়া বুলি শুনি আছিলোঁ। আহিম বুলি সময় উলিয়াব পৰা নাছিলোঁ। ডিউটিৰ কথা জানেই, মিলাবই নোৱাৰোঁ দেখোন। এৰা, মানুহজনীক এই ঘটনাবিলাকে একেবাৰে কুঙা কৰি পেলাইছে। নেজানো আৰু, একমাত্ৰ ভগৱানেহে জানে কি হয়। চিন্তা নকৰিব দেউতা, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, সকলো ঠিক হ'ব সোনকালে। তই আহিলি ভালে কৰিলি। মাহঁতে এইকেইদিন তোৰ কথা সুধিয়ে আছে। এই বাইদেউৰ ভাল নহয়? ভাল। অকলে অকলে ঘৰত থকাতকৈ বাইদেউকো এপাক লৈ আহিব পাৰিলিহেঁতেন। তোৰ কি হৈছে নয়না? তই এনেকৈ ভয় কৰি থাক যে? নেজানো। মোৰ আগত কোনো কথা ক'বলৈ তই সংকোচ কৰিব নালাগে। ই সুজিতে তোক মৰম নকৰে নেকি? বা, মোৰ কিয় সকলো কথা ভালকৈ মনত নপৰে? কেইটামান ল'ৰাক কালি মই ৰেষ্টুৰেণ্টত দেখা পাইছোঁ। সিহঁতক মই চিনিও পাইছোঁ। বিশ্বাস কৰ, সিহঁতক দেখাৰ লগে লগে মোৰ কিবা এটা হৈছে। মানে মোক যেন বিচাৰি থাকিছে তেনেকুৱা লাগিছে। মোৰ কিয় তেনেকুৱা লাগিছে বা? মই যেন ভিতৰি ভিতৰি কিবা অশান্তিত আছোঁ। মোৰ কি হৈছে একো ধৰিব পৰা নাই বা। ঝিল, কথাটো কি? কথাটো মানে? তুমি কি কৈছা মই বুজা নাই। মানে মই বোৱাৰীৰ কথা সুধিছোঁ। কিয়? কি হ'লনো বৌ? তাই যে ৰাতিপুৱাৰ পৰা মনটো মাৰি আছে, তই লক্ষ্য কৰা নাই নেকি? কৰাত কৰিছোঁ। মোৰ লগতো ভালকৈ কথা বতৰা পতা নাই। দুয়োটাই কিবা লাগিল চাগে। হেৰ' বিয়া হোৱা দিন হৈছে কেইটা কচোন? সিহঁতৰ কাজিয়া লাগিব হ'লেই নে? জানো, মোৰ মতে দাদাই বৌক কিবা কৈছে চাগে। এই ল'ৰাটো যে নহয়, ইমান মৰম লগা ছোৱালীজনীৰ লগত জানো কাজিয়া কৰিব লাগে কচোন? তাই কেনেকৈ মনটো মাৰিছে তই লক্ষ্য কৰিছেনে? হয় দিয়া। হয় দিয়া নহয়, যা তাইৰ লগত অকণমান কথা পাতি। মইনো কি ক'ম বাৰু? কিবা এটা কথা পাতি তাইৰ লগত তাইৰ মনটো অকণ ভাল লগাচোন যা। এনেকৈ মন মাৰি থাকিলে বেয়া লাগে নহয়। হ'ব দিয়া, মই কথা পাতি আছোঁ। বা, তই এটা সঁচা কথা কচোন। তই কিবা নকৰিবলগীয়া কাম কৰা নাইতো, যাৰ বাবে তোৰ হ'বলগীয়া বিয়াখন ভাগিলে? নাই কৰা অ'। আচলতে মোৰ এই বিয়াখনত বহিবলৈ মনেই নাছিল। তুমি কিয় এনেকুৱা কৰি থাকা কোৱাচোন? কি কৰিছোঁ মই? বুজিও নুবুজাৰ ভাও নধৰিবা প্লিজ।
কেতিয়াবা মানুহৰ তেনেকুৱা হয়েই। তাকে লৈ তইনো কিয় ইমান চিন্তা কৰি থাকিব লাগে? তই এতিয়া নতুনকৈ সংসাৰ কৰিছ, সুজিতৰ দৰে ইমান ভাল ল'ৰা এটা পাইছ। তই এতিয়া সকলোবোৰ কথা বাদ দি সংসাৰখনত ব্যস্ত হচোন। বাৰু তই মোক এটা কথা কচোন, কি কথা? তই মোৰ বা, অথচ মোৰ বিয়া তোতকৈ আগত হ'ল কিয়? এইটো কথাকে তই ইমান চিৰিয়াছলি ক'ব লাগেনে? মই আকৌ ভয়ে খাই গৈছিলোঁ। যিটো সুধিছোঁ সেইটো ক না প্লিজ। আৰে কৈছোঁ শুন, সুজিতে তোক পচন্দ কৰিলে আৰু সোনকালে বিয়া পতাৰ কথা ক'লে। আমিও কথা দি দিলোঁ, আৰু তইয়োতো সুজিতক বহুত ভাল পাওঁ। কিন্তু তোৰ বিয়াখন কিয় নহ'ল? কিহৰ কাৰণে কেঞ্চেল হ'ল? ভাগ্য, মোৰ ভাগ্যখনেই বেয়া। কিন্তু মোৰ এনেকুৱা কিয় লাগিছে যেন আমাৰ ঘৰখনৰ পৰিৱেশটো আনতকৈ কিছু বেলেগ, যেন ঘৰখনত কিবা এটা ডাঙৰ গণ্ডগোল লাগি আছে। বা তই এটা সঁচা কথা কচোন, তই কিবা নকৰিবলগীয়া কাম কৰা নাইতো, যাৰ বাবে তোৰ হ'বলগীয়া বিয়াখন ভাগিলে? নাই কৰা অ'। আচলতে মোৰ এই বিয়াখনত বহিবলৈ মনেই নাছিলে। কিয়? ভাইটিও সৰু হৈ আছে। আমি দুয়োজনীয়ে যদি ঘৰৰ পৰা ওলাই যাওঁ, মা দেউতাহঁতক কোনে চাব? আৰু বিয়াইতো সকলো নহয় দেচোন। বাৰু সেইবোৰ কথা পিছত পাতিম, ভাতকেইটা খাই লওঁগৈ ব'ল। সুজিত বোলে ক'ৰবালৈ ওলাই যায়। তইতো এনেও দুদিনমান ঘৰত থাকিবিয়ে। থাকিম, আৰু বহুত কথা জানিবলগীয়া আছে। বৌ, আজি বতৰটো অলপ ডাৱৰীয়া নহয়নে? বৰষুণ দিব চাগে। আবতৰীয়া বৰষুণ। এনেকুৱা বৰষুণত তিতিলে কিন্তু বেমাৰ হয়। তিতিবনো কিয় লাগে? একদম তিতিব নালাগে। তুমিহে জানো কি ভাল পাইছা। তুমি কি কৈ আছা মই একো বুজি পোৱা নাই। তুমি বুজি পোৱা নাই নে মোক ক'ব খোজা নাই? মানে প্লিজ, তুমি এতিয়াও বুজি পোৱা নাই বুলি নক'বা। কোৱা না, তোমাৰ মনটো ডাৱৰীয়া হৈ থকাৰ কাৰণ কি? নাজানো, কিবা ভাল লাগি থকা নাই। দাদাৰ লগত কিবা? প্লিজ তেওঁৰ কথা একো নুসুধিবা। কিন্তু কিয়? মই জানো তেওঁৰ কোনোবা বন্ধুৱে তেওঁৰ লগত বেয়া কৰিছে, যাৰ কাৰণে তেওঁ ডিষ্টাৰ্ব হৈ থাকে। কিন্তু তাৰ মানে এইটো নেকি যে তাৰ পানিছমেণ্ট তেওঁ মোক দিব? মোৰতো একো ভুল নাই তাত। কি? তাৰমানে দাদাই সঁচাকে তোমাক? মই আজি তাক ঠিকছে দি আছো, ৰ'বা। তুমি কিয় এনেকুৱা কৰি থাকা কোৱাচোন? কি কৰিছোঁ মই? বুজিও নুবুজাৰ ভাও নধৰিবা প্লিজ। তুমি বৌক কিয় এনেকৈ খং কৰি থাকা কোৱাচোন? তুমি জানানে বৌয়ে মনত কিমান দুখ পাইছে? ইমান মৰম লগা বৌ এজনীক তোমাৰ এনেকুৱা বিহেভ কৰিবলৈ অলপো বেয়া নালাগিল? মই চৰি কৈছোঁ। চৰি ক'লে হৈ যায় নেকি? তোমাৰ অলপো বেয়া নালাগে ন? অ' প্লিজ, তুমি মোৰ প্ৰব্লেমটোতো বুজা। মাথা নষ্ট হৈ আছে মোৰ। কিয়? আজি দুবৰী আৰু সুজিতক এটা লোনলি প্লেচত অকলে কথা পাতি থকা দেখিছোঁ। সৰু সৰু আশাবোৰ মনতে শুকাই, জীৱনৰ ৰংবোৰ নিবৰুৱাই, ব্যথা হৈ কাত অভিমানে হেৰাব সপোন অকাৰণে। খেয়ালি কোৰ ফাগুন নাহিবি উন্দোলাই, ঢাকি